তো গাইস আজি আহিলো ফাইনালি গোলাঘাট জিলাৰ মেলোহাৰ হয় এটা চাংঘৰ অতি ধুনিয়া এটা চাংঘৰ হে চাংঘৰলৈ যাওঁ বলক আমি চাংঘৰৰ ওপৰত উঠোগে তাৰ কি পৰিবেশ কৰিছে বস্তু কেনেকুৱা ধৰণৰ ভিন ভিন বস্তু সংৰক্ষণ কৰি থৈছে বলক আমি যাওঁ মেলোহা চাংঘৰ প্ৰথমে এটা টিকট কৰি ল'ব লাগিব পাৰ পাৰ্চন 20 টকা মই বোলো শিৱসাগৰৰ আহিছোঁ অলপ কমাই লওক নাই নুশুনিলে বাৰু যে কি নহওক আগুৱাই যাওঁ বলক তেতিয়া মেলোহালৈ ওয়েলকাম টু মেলোহা গছৰ ডালৰ পৰা বনাইছে MELUHA প্ৰথম সোমোৱাডোখৰ চক ৱাও চাৰিওফালে কেৱল সেউজীয়া 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 কিমান এটা সুন্দৰ পৰিৱেশ ৱাও ভিতৰৰ পৰিৱেশটো এনে ধৰণৰ বহুত পুৰণি বস্তু আছে অলপ মিউজিয়াম টাইপত ৰাখিছে আৰু এই গামছা কিখন মন কৰক কিমান ধুনীয়াকৈ মেলি থৈছে দেখিবলৈ খুবেই ধুনীয়া তাতে আছে এখন দুলা ৰখাই থৈছে দেখিছেনে এইফালে এখন গামছা ৰখাইছে আৰু খুঁটাতে এখন মুখাও ৰাখিছে এয়া হৈছে ঢেঁকী আজিকালিতো ঢেঁকী দেখাই পোৱা নাযায় বাৰু ঢেঁকী মাতটো এবাৰ শুনিছক আপোনালোকে কিমান এটা সুন্দৰ শুনিবৰ কাৰণে ঢেঁকীৰ পাছতে দেখিবলৈ পোৱা গৈছে এটা ধুনীয়া খুন্দনা ইয়াতে পিঠা চিঠা খুন্দিব পাৰে আৰু যিমানে যি নহওক কিয় মোৰ কিন্তু বহুত ধুনীয়া লাগিছে যিবিলাক বস্তু ৰাখিছে যাতে পাছৰ চামে ভালকৈ চাব পাৰে কিনো বস্তু আছিল আগৰ দিনত তো এতিয়া ওপৰত উঠি যাব লাগিব এতিয়া এইটোৱে হৈছে চাংঘৰ যিটো চাংঘৰ কথা কৈছিলে চাংঘৰত এতিয়া উঠি গৈছোঁ বলক আপোনালোকৰ ওপৰৰ পৰা কি কেনেকুৱা ধৰণৰ বস্তু আছে সেইখিনি গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম তো এইদৰে এই লেম্পবিলাক এনেকৈ ইয়াত ওলমাই থৈছে গছ গছনিৰ মাজত তাতে আকৌ চাংঘৰ বহুত পুৰণি বস্তু সংৰক্ষণ কৰি ৰখা হৈছে ইয়াতে এখন জোনলা ৰাখিছে আৰামত বহি ল'ব পাৰে আপোনালোকে আকৌ আৰামী চকীও ৰাখিছে ধুনীয়াকৈ বহি পানি ৰ'ব পাৰে অলপ আৰাম কৰিব পাৰে মই আকৌ অলপ শুইয়ে দিলোঁ মানে কি বাগৰি দিলোঁ ভাল লাগিলে পৰিৱেশটো এইফালে মন কওক কিমান ধুনীয়াকৈ এইটো এটা টকুৱা চৰাই বাঁহ এইফালে আছে এটা লাইট এই টকুৱা চৰাই বাঁহটো আজিকালি দেখি পাবলৈতো নায়েই খুবেই কম বাকী চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু খুব কম জেগাত বহুত বস্তু তেখেতলোকে ৰাখিছে এটা নেচাৰেল পৰিৱেশ সুন্দৰ মানে বঢ়িয়া খুব ধুনীয়া চাৰিওফালে কেৱল সেউজীয়া 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 এই মুখাকেইখন মন কৰক তাত আঁৰি পানি থৈ দিছে আৰু বেয়াওটো এনেকৈ আঁৰি থৈ দিছে আৰু এখন তলত মোনা এইটো এটা মোনা আৰু এই মস্ত শিকলিকেইডাল ইয়াতে এনেকৈ ওলমাই থৈ দিয়ে শিকলিয়ে নধৰা কৰি দিছে এই ঠাইডোখৰ মন কৰক দেখিবৰ কাৰণে খুবেই ধুনীয়া এইফালে অলপ বেলেগ টাইপৰ বস্তু ৰাখিছে আজিকালি খুবেই কম ব্যৱহাৰ কৰে যেনে জাকৈ খালৈ পাচি খৰাহী তেনেধৰণৰ বস্তু ৰাখিছে মেলোহা চাংঘৰ গোলাঘাটত ইমান ধুনীয়াকৈ ৰাখিছে চাংঘৰ মিউজিয়াম টাইপত কেতিয়াবা যদি গোলাঘাট আহে এবাৰ আহি সোমাই চাই যাবহি মেলোহা এই শিকলিকেইডাল মাতটো অলপ শুনাই দিছোঁ শুনক বাকী ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ অলপো নেপাহৰিব বাই বাই